আজি আমি ঘোষণা কৰিছোঁ যে ৰাজ্য চৰকাৰে 15,000 টকা সাবসিডি দিব, পৰিয়াই দিব 30,000 আৰু মামাই দিব 15,000। 1 কিলোৱাট তেওঁলোকে বিক্ৰী কৰিব পাৰিব। আৰু কাক বিক্ৰী কৰিব পাৰিব? কিলোৱাটত ভাৰত চৰকাৰে 30,000 টকা 5,000 নিজৰ ফালৰ পৰা। নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে স্বাগতম জনাইছোঁ মোৰ আন এক নতুন ভিডিঅ'ৰ সৈতে মোৰ দ্বিতীয়টো চেনেল আজিৰ বিশেষ খবৰলৈ। আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো বৰ্তমান ভালে আছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে গম পায় মোৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকৰ লৈ আহিবলৈ চেষ্টা কৰোঁ বিভিন্ন ধৰণৰ তথ্যযুক্ত ভিডিঅ'। বন্ধু বান্ধৱীসকল, আপোনালোকে গম পায় মোৰ এই চেনেলটোৰ জৰিয়তে বিভিন্ন তথ্য, চৰকাৰী তথ্য বা যিকোনো নতুন তথ্য থাকিলে সেই তথ্যসমূহ আপোনালোকক ভিডিঅ' সহকাৰে আপোনালোকৰ মাজলৈ লৈ আহিবলৈ চেষ্টা কৰোঁ। আজিও যেনেধৰণে এটা নতুন ভিডিঅ' আপোনালোকৰ লৈ আহিবলৈ চেষ্টা কৰিছোঁ, যিটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ নতুন এই তথ্য দিবলৈ চেষ্টা কৰিম। আৰু কি তথ্য দিবলৈ চেষ্টা কৰিম সেয়া জানিবলৈ হ'লে আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব লাগিব। তাৰ আগতে এটা ৰিকুৱেষ্ট, যদি আপোনালোকে মোৰ ভিডিঅ'টো প্ৰথম চাইছে, মোৰ চেনেলটো আজি প্ৰথম চাইছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ছাবস্ক্ৰাইবৰ কাষত থকা বেল আইকনটো বজাই দিব, যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'বোৰৰ নটিফিকেশ্যন সকলোতকৈ আগতে পায়। লগতে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। তেন্তে বলক দেৰি নকৰি আৰম্ভ কৰোঁ আৰু জানিবলৈ চেষ্টা কৰোঁ আজি কি নতুন তথ্য আপোনালোকলৈ লৈ আহিছোঁ, সেয়া আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে দিবলৈ চেষ্টা কৰোঁ। বলক দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। বন্ধু বান্ধৱীসকল, আপোনালোকে গম পায় অন্ন, বস্ত্ৰ, বাসস্থান এই তিনি মূল বস্তুৰ পিছতেই হয়তো স্থান দিব পৰা অন্যতম বস্তুটো হৈছে কাৰেণ্ট, যিটোক আমি অন্ন, বস্ত্ৰ, বাসস্থানৰ পিছতেই স্থান দিলে হয়তো ভুল বুলি কোৱা নহ'ব। কিয়নো প্ৰত্যেক মুহূৰ্ততে, প্ৰত্যেক সময়তে জীৱনৰ প্ৰত্যেকটো মুহূৰ্তৰ লগত জড়িত হৈ পৰিছে এই কাৰেণ্টটো। কাৰেণ্টটো নহ'লে যে জীৱনটো আমাৰ অচল হৈ যাব সেয়া একেবাৰে মিছা নহয়। কাৰণ প্ৰতি মুহূৰ্ততে, প্ৰত্যেকটো মুহূৰ্ত, প্ৰত্যেকটো খোজৰ অংশীদাৰ হিচাপে আমাক আজিকালি কাৰেণ্টটো লাগে। আমাক যিমান কাৰেণ্টৰ প্ৰয়োজন হয় অসমত, বা প্ৰত্যেকজন মানুহক বা প্ৰত্যেকটো ঘৰত যিমান কাৰেণ্ট প্ৰয়োজন হয়, সেই অনুপাতে অসমত যিমান কাৰেণ্ট প্ৰয়োজন হয় সিমান কাৰেণ্ট উৎপন্ন কৰিব পৰা শক্তিও অসমত নাই, আৰু সিমান কাৰেণ্ট আমি নাপাওঁ। যাৰ বাবে আমি প্ৰতি মুহূৰ্ততে লোড শ্বেডিঙৰ দৰে বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছোঁ। সেই সমস্যাসমূহৰ সমাধানৰ সূত্ৰ উলিয়াই ভাৰত চৰকাৰে লৈ আহিছে এখন নতুন আঁচনি, যিখন আঁচনিৰ নাম হৈছে সূৰ্য ঘৰ আঁচনি। সেই সূৰ্য ঘৰ আঁচনিৰ জৰিয়তে এতিয়া আমি সকলোৱে ফ্ৰী বিজুলী লাভ কৰিবলৈ সক্ষম হ'ম। ফ্ৰী বিজুলী লাভ কৰিবলৈ সক্ষম হ'ম, সেই ফ্ৰী বিজুলী সকলোৱে লাভ কৰিবনে, আৰু কেনেকৈনো সেই ফ্ৰী বিজুলী আমি পাম, সেই বিনামূলীয়া বিজুলী আমি কেনেকৈ আমাৰ ঘৰলৈ আনিব পাৰিম, বা সম্পূৰ্ণ ফ্ৰী হ'বনে, এই সকলোবোৰ এই ভিডিঅ'টোৰ জৰিয়তে ক'বলৈ আপোনালোক চেষ্টা কৰিম। লগতে সেই বিনামূলীয়া বিজুলী পাবলৈ আপোনাক কি কৰিব লাগিব, ক'ত যাব লাগিব, কি ধৰণে প্ৰথম ৰেজিষ্টাৰ কৰিব লাগিব, সেই বিষয়টো আপোনালোক এই ভিডিঅ'টোৰ জৰিয়তে ক'বলৈ চেষ্টা কৰিম। তো আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব। তো ব'লকচোন আমি প্ৰথমেই চাই লওঁ কেনেধৰণে এই বিনামূলীয়া বিজুলী ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰি, সেই বিষয়ত প্ৰথমে চাই লওঁ। আপোনালোকে নিশ্চয় গম পায়, যিকোনো বস্তু অনলাইনত খুলিবলৈ হ'লে প্ৰথমতে আপোনালোকে এটা ব্ৰাউজাৰ অ'পেন কৰিব লাগিব, আৰু সেই ব্ৰাউজাৰতে তাৰ লিংকটো গৈ পেষ্ট কৰিব লাগিব। আৰু ময়ো সেই সূৰ্য ঘৰ আঁচনি ৰেজিষ্ট্ৰেশ্যন কৰিবৰ বাবে প্ৰথম ক্ৰম ব্ৰাউজাৰত কৰোঁ, আৰু ক্ৰম ব্ৰাউজাৰত গৈ ইয়াতে লিখিলোঁ, দেখিছে আপোনালোকে PM সূৰ্য ঘৰ, PM মাৰি দিলে সূৰ্য ঘৰ আহি যাব। সূৰ্য ঘৰ gov.in-ত ক্লিক কৰিলোঁ, আৰু তাৰপিছতে আপোনালোকে যদি মোবাইলত কৰি আছে তেন্তেহ'লে আপোনালোকে মোবাইলত গৈ ডেস্কটপ ছাইট কৰি ল'ব, তেতিয়া কৰিবলৈ বা শিকিবলৈ এই বস্তুটো খুলিবৰ কাৰণে সুবিধা। তাৰপিছতে আপোনালোকে দেখিবলৈ পাবই প্ৰথমতেই যিটো ওলাই আছে নেশ্যনেল পৰ্টেল ফৰ ৰুফটপ ছ'লাৰ, মই এইটো দেখিছে আপোনালোকক টেগ কৰি দিছোঁ। ইয়াতে আপোনালোকে প্ৰথমতে ক্লিক কৰিব, আৰু তাত ক্লিক কৰাৰ পিছতে আপোনালোকে এনেধৰণে এখন নতুন চাৰ্ট ইয়াত দেখিবলৈ পাব। ইয়াতে দেখিছে আপোনালোকে ইয়াতে সকলোবোৰ চাবও পাৰিব। তাৰপিছত আপোনালোকে ইয়াতে ওপৰতে যিটো অপশ্যন আছে, ফাৰ্ষ্ট অপশ্যনটো হৈছে এপ্লাই ফৰ ৰুফটপ ছ'লাৰ বুলি যিটো অপশ্যন আছে, তাতে আপোনালোকে এই পইণ্টটোতে ক্লিক কৰিব।
আৰু তাতে ক্লিক কৰাৰ পিছতে আপোনালোকৰ এনেকৈ প্ৰথমতে আপোনালোকে আহি যাব দেখিছে ইয়াত ষ্টেপ প্ৰথমতে দেখায় ষ্টেপ টু এপ্লাই ফৰ ৰফতাৰ চ'লাৰ যদি আপোনালোকে ৰেজিষ্টাৰ কৰিব বিচাৰিছে তেতিয়াহ'লে ৰেজিষ্টাৰত ক্লিক কৰিব আৰু যদি আগতে ৰেজিষ্টাৰ কৰি থোৱা আছে তেতিয়াহ'লে লগ ইনত ক্লিক কৰিব লগ ইনত ক্লিক কৰি আপোনালোকৰ ষ্টেটাছ স্ক্ৰীন চাব পাৰিব ইয়াত দেখিছে প্ৰথম ষ্টেপখিনি মই কৈ দিছোঁ ৰেজিষ্টাৰ ইন দ্য পৰ্টেল উইথ ফলোয়িং চিলেক্ট ইয়'ৰ ষ্টেটটো চিলেক্ট কৰিব লাগিব চিলেক্ট ইয়'ৰ ইলেক্ট্ৰিচিটি ডিষ্ট্ৰিবিউশ্যন কোম্পানী আপোনাৰ কোনটো ইলেক্ট্ৰিচিটি যিহেতু আমাৰ ইয়াততো APDCL হয় তো APDCL হ'ব চবৰে এণ্টাৰ ইয়'ৰ ইলেক্ট্ৰিচিটি কনজিউমাৰ নাম্বাৰ যিটো আপোনালোকৰ বিলত এটা কনজিউমাৰ নাম্বাৰ থাকে সেই কনজিউমাৰ নাম্বাৰটো দিব লাগিব তাৰপিছত এণ্টাৰ ইয়'ৰ মোবাইল নাম্বাৰ যিটো মোবাইল নাম্বাৰ থাকে দিব লাগিব এণ্টাৰ ইমেইল এড্ৰেছটো আপোনালোক দিব লাগিব আৰু এই এড্ৰেছটোতে আপোনালোকৰ পিছত গোটেই ডিটেইলছখিনি আহিব প্লিজ ফ'ল' এজ পাৰ ডাইৰেকশ্যন ফ্ৰম দ্য পৰ্টেল আৰু বাকী আপোনালোকৰ তাত খুলিলে সকলোখিনি গম পাব ষ্টেপ 1 ষ্টেপ 2 তাৰপিছত লগ ইন উইথ কনজিউমাৰ নাম্বাৰ এণ্ড মোবাইল নাম্বাৰ এপ্লাই ফৰ দ্য ৰফতাৰ চ'লাৰ পাৰ্টম এতিয়া আমি প্ৰথমতে ইয়াতে আপোনালোকক দেখিছে চিলেক্ট ষ্টেটটো আমি চিলেক্ট কৰিম আছাম চিলেক্ট ডিষ্ট্ৰিক্ট আপোনালোকৰ যিখন জিলা যিটো ডিষ্ট্ৰিক্ট সেইটো চিলেক্ট কৰিব চিলেক্ট ডিষ্ট্ৰিবিউশ্যন কোম্পানী নাম্বাৰ ইয়াত আহিয়ে যাব ডাইৰেক্ট আছাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী APDCL ইয়াতে ক্লিক কৰিব তাৰপিছত ইয়াত আপোনালোকৰ যিটো কনজিউমাৰ নাম্বাৰ থাকে সেই কনজিউমাৰ নাম্বাৰটো ইয়াত টাইপ কৰিব আৰু এনেদৰে আপোনালোকৰ কনজিউমাৰ নাম্বাৰটো শুদ্ধ কনজিউমাৰ নাম্বাৰটো টাইপ কৰাৰ পিছত ইয়াতে নেক্সট তলত থকা নেক্সট বটনটোত ক্লিক কৰিব আৰু নেক্সট বটনটো ক্লিক কৰাৰ পিছত আপোনালোকৰ পৰৱৰ্তী যিটো ৰেজিষ্টাৰ কাৰণে পৰৱৰ্তী পেজটো খোল খাব ইয়াত দেখিছে আপোনালোকৰ ইয়াত এই যিটো আপোনালোকৰ নামটো সেই নামটো তলত শ্বৰ্টত থাকিব এনেকৈ আপোনালোকৰ নামটো প্ৰথম ভেৰিফাই কৰি ল'ব ইয়াত দেখিছে এইটো ইয়াত নামটো আপোনালোকৰ যি নামটো শ্বৰ্টত গোটেইটো নাথাকে শ্বৰ্টত আপোনালোকৰ এনেকৈ থাকিব নামটো যদি আপোনালোকৰ হয় তেতিয়াহ'লে প্ৰচিড কৰিব আৰু যদি নহয় তেতিয়াহ'লে ৰিজিট কৰি পুনৰ আপোনালোকে এই চাৰ্টখন ফিল আপ কৰিব এতিয়া মোৰ এইটো চব ঠিকেই আছে গতিকে মই নেক্সট ষ্টেপলৈ যাবলৈ বিচাৰিম প্ৰচিড কৰিম আৰু প্ৰচিড কৰাৰ পিছত আপোনালোকৰ যিটো মোবাইল নাম্বাৰ থাকিব সেই মোবাইল নাম্বাৰটো ইয়াতে এণ্টাৰ কৰিব তাৰপিছত আপোনালোকৰ সেই নাম্বাৰটোলৈ এটা OTP যাব গতিকে আপোনালোকৰ OTPটোৰ কাৰণে সেই নাম্বাৰটো ক্লিক কৰিব যিটো আপোনালোকৰ লগতে থাকে আৰু তাৰপিছতে আপোনালোকে ক্লিক টু চেণ্ড মোবাইল OTP ইন SMS-ত ক্লিক কৰিব তাৰপিছতে আপোনালোকৰ যিটো SMS এপ থাকিব দেখিছে ওপৰত আছে OTP হেজ বিন চেণ্ড প্লিজ চেক দ্য SMS এণ্ড দি এপ ইন মোবাইল ইয়াত আপোনালোকৰ যিটো OTP যাব ইয়াতে টাইপ কৰিব আৰু ইয়াতে কেপচা কোড থাকিব তলত কেপচা কোডটো শুদ্ধকৈ টাইপ কৰি দিব তাৰপিছত আপোনালোকে ছাবমিটত ক্লিক কৰিব এতিয়া এনেকৈ আকৌ আপোনালোক এটা টপ-আপ আহিব যিটোত আপোনালোকক কনফাৰ্ম কৰিবলৈ ক'ব যদি আপোনালোকৰ চব শুদ্ধ আছে তেতিয়াহ'লে ছাবমিট কৰিব আৰু ছাবমিট কৰাৰ পিছত আপোনালোকৰ এনেকৈ দেখিছে আপোনালোকৰ মোবাইলত এটা টপ-আপ আহি যাব ইউ হেভ ছাকচেছফুলি ছাবমিটেড টু ৰেজিষ্ট্ৰেশ্যন ডিটেইলছ ইউ মেক লগ ইন উইথ ইয়'ৰ ৰেজিষ্টাৰ ডিটেইলছ আপোনালোকৰ ফাৰ্ষ্ট যিটো ৰেজিষ্টাৰ সেই ৰেজিষ্টাৰটো হৈ গ'ল এতিয়া আপোনালোকৰ যিখিনি প্ৰয়োজনীয় ডকুমেণ্টছ লাগিব তাৰপিছৰ পৰৱৰ্তী পৰ্যায়লৈ মানে আপোনালোকৰ ডিটেইলছখিনি ফিল আপ কৰিবলৈ হ'লে লগ ইন বটনত ক্লিক কৰিব লাগিব আৰু লগ ইন বটনত ক্লিক কৰিয়ে আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছখিনি ইয়াতে শ্বেয়াৰ কৰিব লাগিব বলকচোন লগ ইন বটনত ক্লিক কৰি পৰৱৰ্তীখিনি চাই লওঁ লগ ইন অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ মোবাইলত এনেকৈ ধৰণে এখন পেজ আহিব তাতে আপোনালোকৰ যিটো ৰেজিষ্টাৰ মোবাইল নাম্বাৰ থাকিব সেই নাম্বাৰটো তাতে টাইপ কৰিব তাৰপিছত ইয়াতে যিটো কেপচা কোড থাকিব সেইটো টাইপ কৰিব নেক্সট কৰিব নেক্সট কৰাৰ পিছত আপোনালোকৰ পুনৰ এটা মোবাইলত OTP যাব যিটো আপোনালোকে হয় নহয় তাক চাবৰ বাবে OTP আহিব তাতে আপোনাৰ OTPটো ইয়াতে আপোনালোকে OTPটো টাইপ কৰিব তাৰপৰা লগ ইন কৰিব আৰু লগ ইন কৰাৰ পিছতে আপোনালোকে এনেকৈ এখন পেজ আহিব যিখন পেজতে সম্পূৰ্ণ ডিটেইলছ দিয়া থাকিব য'ত আপোনালোকে কেনেদৰে এপ্লাই কৰিব লাগিব কি কি টাৰ্মছ এণ্ড কণ্ডিশ্যন থাকিব সকলোখিনি ইয়াতে পঢ়িব পাৰিব তাৰ প্ৰচিড কৰি দিয়াৰ পিছতে আপোনালোকৰ মোবাইল এনেকৈ এটা পেজ খোলাব যিটো পেজত বেছি একো পূৰাব নালাগে আপোনালোকৰ কিলোৱাটটোত অট'মেটিক আহিয়ে যাব আপোনালোকে যিটো মোবাইল নাম্বাৰ দিছিলে যিটো কনজিউমাৰ নাম্বাৰ দিয়া আছিলে সেই নাম্বাৰটো এগেইনছত সকলো ডাটা আহি যাব মাত্ৰ দুটামান
ইলেক্ট্ৰিচিটি ডিভিজন, ইলেক্ট্ৰিচিটি চাব ডিভিজন এইকেইটা ভৰাব থাকে। ডিষ্ট্ৰিক্ট এনেকৈ কেইটামান মাত্ৰ 4টামান 5টামান ফিল আপ কৰিব থাকে। সেইকেইটা ফিল আপ কৰি আপোনালোকে ছাবমিট কৰি দিয়াৰ পিছতে আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছটো ইয়াত দি দিয়াৰ পিছত ছাবমিট হৈ যাব। তাৰপিছত আপোনালোকৰ বেংক ডিটেইলছ বিচাৰিব। বেংক ডিটেইলছটো আপোনালোকে এতিয়া লগালগ দিবও পাৰে, হয়তো দুদিনৰ পিছত দিলেও হ'ব যেতিয়া চৰকাৰী নটিফিকেশ্যন আহিব। কিন্তু এইখিনি কৰিব লাগিব। এইখিনি কৰাৰ পিছতহে বেংক ডিটেইলছ বা ইয়াৰ ডিটেইলছটো দিয়াৰ পিছতে আপোনালোকলৈ নটিফিকেশ্যন আহিব মোবাইলত বা ইমেইল আইডিত, বা আপোনালোকৰ যিটো ৰেজিষ্টাৰ নাম্বাৰ দিছিলে তাতে নটিফিকেশ্যন আহিব। চৰকাৰে যেতিয়া আপোনালোকলৈ এই ছ'লাৰটো প্ৰভাইড কৰিব, ছ'লাৰটো যেতিয়া আপোনালোকক দিব তাতে মোবাইলত মেছেজ আহিব। কিন্তু সেই ছ'লাৰটো পাবৰ কাৰণে আপোনালোকে এইখিনি গোটেইখিনি ফিল আপ কৰিব লাগিব। ফিল আপ কৰাৰ পিছত আপোনালোকে ছাবমিট কৰাৰ পিছত গোটেইখিনি ফিল আপ কৰাৰ পিছত এনেকুৱা এখন ফৰ্ম আহিব, যিখন আপোনালোকৰ যিটো বিল থাকিব এই বিলটো ইয়াত আপলোড কৰিব লাগিব। ইয়াত আপলোড কৰিবলৈ আপোনালোকে চ'ৰ্চ ফাইলত ক্লিক কৰিব। তাতে ক্লিক কৰাৰ পিছত আপোনালোকৰ যদি মোবাইলত যদি ছেভ থাকে তেতিয়াহ'লে মোবাইলৰ পৰা আপোনালোকে ক্লিক কৰি দিয়া মানে ইয়াৰ পৰা ডাইৰেক্ট ছাবমিট কৰিব পাৰিব। আৰু যদি নাথাকে তেতিয়াহ'লে আপোনালোকে গৈ পেলাই ডাউনলোড কৰি ল'ব পাৰিব। আৰু মই এনেকৈ মোৰ যিহেতু ইয়াত ছেভ আছিলে গতিকে তাতে ক্লিক কৰি ইয়াত আপলোড কৰিলোঁ। আপলোড কৰাৰ পিছত এনেকৈ দেখিছে ছাকচেছফুলি আপলোড দ্য ফাইল। মই অ'কে কৰিলোঁ। অ'কে কৰাৰ পিছত ফাইনেল ছাবমিশ্যনত ক্লিক কৰিব আৰু অ'কে কৰিব। আৰু অ'কে কৰাৰ পিছত আপোনালোকৰ ফাইনেল ছাবমিশ্যন হৈ যাব। দেখিছে এইটো ঘূৰি আছে আৰু আপোনালোকৰ সকলো ডিটেইলছ মোটামুটি পূৰা কৰা হৈ গৈছে। এটা দেখিছে ৰেজিষ্ট্ৰেশ্যন ৰেফাৰেঞ্চ কোড, কাষ্টমাৰ এপ্লিকেশ্যন, নেম অফ ইলেক্ট্ৰিচিটি, মানে আপোনালোকে যিমানখিনি ফিল আপ কৰিলে ইয়াতে চালে আপোনালোকে গম পাব। তাৰপিছত ইয়াত গ'টো বেংক ডিটেইলছত গৈ আপোনালোকে বেংক ডিটেইলছখিনি দিলে আপোনালোকে কিমান ছাবচিডি পাব, কি হ'ব, সকলোখিনি ইয়াতে গম পাব। পিছত নটিফিকেশ্যন আহিব, কিন্তু এতিয়ালৈকে একো নটিফিকেশ্যন অহা নাই। গ'টো বেংক ডিটেইলছত গৈ আপোনালোকৰ বেংক ডিটেইলছখিনি পিছত দিলেও হ'ব। মই পৰৱৰ্তী সময়ত তাৰ আৰু এটা ভিডিঅ' দেখাম। এতিয়া আপোনালোকে ইমানলৈকে কৰি থওক। এইটো দেখিলেই গম পাব যে আপোনালোকৰ ছাবমিশ্যন হৈ গৈছে। আৰু এইটো দেখিছে এই পেজটোতে আপোনালোকক গোটেই ডিটেইলছ, আপোনালোকৰ এড্ৰেছ ক'লৈ আহিব, কি কথা, সকলোখিনি আপোনালোকে যেনেকৈ ফিল আপ কৰিছিলে গোটেইখিনি এই পেজটোৰ জৰিয়তে আপোনালোকে পাই যাব। আৰু যদি ইয়াত কিবা ভুল হৈ আছে বুলি ভাবে, এডিট ছ'লাৰ এপ্লিকেশ্যন ৰিকুৱেষ্ট দেখিছে, তাতে গৈ পেলাই আপোনালোকে পুনৰ আপোনালোকৰ ভুল হোৱাখিনি শুদ্ধ কৰি ল'ব পাৰিব। আৰু এইখিনিলৈকে আপোনালোকে কৰি থ'লে বৰ্তমান হৈ যাব। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় জানিবলৈ বিচাৰিব যে ফ্ৰী বিজুলী বুলি যিহেতু কৈ আছে, সম্পূৰ্ণ ফ্ৰী হ'বনে কিবা পইচা দিব লাগিব, আৰু পইচা দিবলৈ হ'লে কিমান দিব লাগিব, ছাবচিডি কিমান দিব লাগিব, এই ছ'লাৰ পেনেল বহাবলৈ হ'লে কিমান ছাবচিডি আপোনালোকে পাব, কিমান পইচা দিব লাগিব, সকলোবোৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপোনালোকক জনাব। আহকচোন অসমৰ মুখ্যমন্ত্ৰীৰ মুখেৰে জানি লওঁ কিমান ফ্ৰী হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা আঁচনি আনিছে, PM সূৰ্য ঘৰ মুফ্ত বিজলী যোজনা। তাৰমানে PM সূৰ্য ঘৰ আঁচনিৰ লগত যদি আপুনি থাকে, আপোনাৰ বিজলী বিলটোতো মুফ্ত হ'লেই, লগত 2 টকা আপুনি উপাৰ্জনো কৰিব পাৰিব। আৰু তেখেতে এই আঁচনিৰ বাবে ৭৫,০০০ কোটি টকা ভাৰতত আবণ্টন কৰিছে। আৰু এই আঁচনিটোৰ জৰিয়তে 1 কিলোৱাটত ভাৰত চৰকাৰে 30,000 টকা সাহায্য আগবঢ়াব, 2 কিলোৱাটত 60,000 আৰু 3 কিলোৱাটত 76,000। এতিয়া যদি আপোনালোকে মেথামেটিক্সটো চাই তেতিয়াহ'লে দেখিব যে 1 কিলোৱাটত টোটেল যিটো বজাৰত দাম হয় 1 কিলোৱাটৰ, সেইটো হ'ল 50,000 টকা। ভাৰত চৰকাৰে ছাবচিডি দিলে 30,000 টকা। তথাপিতো 20,000 টকা ঘৰৰ পৰা যাব লাগিব। গতিকে মধ্যবিত্ত পৰিয়াল বা দুখীয়া পৰিয়ালে তাত ৰিলাক্টেণ্ট হ'ব। সেইকাৰণে আজি আমি ঘোষণা কৰিছোঁ যে ৰাজ্য চৰকাৰে 15,000 টকা ছাবচিডি দিব। তাৰমানে 1 কিলোৱাট যদি আমি ইলেক্ট্ৰিচিটি ঘৰত ছ'লাৰ পেনেল লগাওঁ, তাৰ খৰচ 45,000 টকা, 50,000 টকা, 50,000
মোদী ডাঙৰীয়াই দিব 30,000 আৰু মামাই দিব 15,000 45,000 5,000 নিজৰ ফালৰ পৰা অসম চৰকাৰৰ পোন এতিয়া যদি 2 কিলোৱাটৰ লগাও তাৰ খৰচ হ'ল 90,000 টকা প্ৰজেক্ট খৰচ হ'ল 1 লাখ টকা মোদী ডাঙৰীয়াই দিব 60,000 ৰাজ্য চৰকাৰে দিব 30,000 তাৰমানে নিজৰ ঘৰৰ পৰা 10,000 টকা লগাব লাগিব আৰু যদি 3 কিলোৱাট যদি আমি লগাও মোদী ডাঙৰীয়াই দিব 78,000 আমি দিম 45,000 তাৰমানে 1,50,000 টকা লাগে 3 কিলোৱাটত 1,25,000 টকা সাবসিডি হিচাপে পাব 25,000 টকা দিব লাগিব এতিয়া আমি এটা হিসাব কৰি চাইছো যেতিয়া এই 5,000 টকা আপুনি পকেটৰ পৰা দিব লাগিব যদি এবছৰ ঘৰৰ ইলেক্ট্ৰিচিটিৰ বিলটো নিদিয়ে 5,000 টকাটো উঠি গ'ল যদি 2 কিলোৱাট লগাই 2 বছৰ ইলেক্ট্ৰিচিটি বিলটোত উঠি যাব আৰু 3 কিলোৱাট লগালে 3 বছৰৰ ইলেক্ট্ৰিচিটি বিলত উঠি যাব